Good morning everyone and welcome back to the channel. আজি ৰাতিপুৱা আপোনালোকৰ ওচৰলৈ আহিলো। আজি বতৰটো ইমান ভাল নহয়, ডাৱৰীয়া বতৰ কৰি আছে। আজি বেটাকো স্কুল নিয়া নহল, সি ভিতৰতে খেলি আছে। আজি ডাৱৰীয়া বতৰ, সেইকাৰণে কি কৰোঁ কি নকৰোঁ লাগিছে, সেইকাৰণে ভাবিলো আপোনালোকৰ ওচৰলৈকে এবাৰ আহোঁ। এইটো পুৰা বৰষুণে হৈ থাকিলে কতো ওলাইও যাব নোৱাৰি। এতিয়া মই ছটৰ ওপৰত আছোঁ, দেখিছে। ছটত পুৰা পানী হৈ আছে। এইবিলাক বেক কেমেৰা কৰি অলপ দেখুৱাইছোঁ বাৰু। এয়া চাব পাৰে, পুৰা পানী হৈ আছে ছটৰ ওপৰত, পুৰা পানী হৈ আছে। এয়া পুৰা পানী হৈ আছে পুৰা। ছটৰ ওপৰৰ পৰা নজাৰাটো চাব পাৰে আপোনালোকে। আমাৰ ছটৰ ওপৰৰ পৰা পৰিৱেশটো দেখিবলৈ বৰ ধুনীয়া লাগে, একদম গাঁৱৰ পৰিৱেশৰ লিখীয়া লাগে। চাওকচোন আপোনালোকে, কিমান যে ধুনীয়া লাগে ওপৰৰ পৰা দেখিবলৈ। এইজোপা আমাৰ আমলখি গছ, এইজোপা জবা ফুল, আৰু সেইফালে দেখিছেনে হাঁহ চৰি আছে। সেইকেইটা হাঁহ, এইটো হাঁহৰ কাৰণে পুখুৰী বনাই দিয়া হৈছে। ছটৰ ওপৰৰ পৰা দেখিবলৈ বৰ ধুনীয়া লাগে। এইফালে গোটেই বাঁহ গছ আছে, চবফালেকে দেখিব পাৰিছেনে? চবফালেকে গছ গছনি, বাঁহ গছে বেছি আছে, বাঁহ গছে ভৰি আছে চবফালেকে। ওপৰৰ পৰা যে চিনেৰীটো দেখিবলৈ বেলেগ এটা ঠাই যেন লাগে দেখিবলৈ। আজি ভাবিলোঁ ৰাতিপুৱা ডেইলি ৰুটিনটোকে আপোনালোকক দেখাই দিওঁ নেকি। ৰাতিপুৱা শুই উঠাৰ পৰা কি কৰা হয়, কি নকৰা হয় আপোনালোকক দেখাই দিম আজি। তাৰ ভিতৰত খেলি আছে, তাকো অলপ দেখাম আপোনালোকক। তললৈ গৈ লওঁ ৰ'ব, সি ভিতৰত খেলি আছে। এইজোপা পিঁয়াজ ফুলজোপা বগাকৈ ফুলি আছে, ইমান ধুনীয়া লাগে দেখিবলৈ, দেখিছেনে? বগা ফুলবিলাক বহুত ধুনীয়া লাগে কিন্তু দেখিবলৈ দেই। তলত আহি চাইছোঁহি বেটা খেলি আছে বুলি, বেটা টোপনিয়ে গ'ল। বিচনাখন দেখিছেনে কেনেকুৱা কৰি থৈছে, অৱস্থা নাইকিয়া কৰি থৈছে। খেলি সি নিজেই টোপনি গুচি গ'ল। মই আহিছিলোঁহে তাক শুৱাবলৈ। ৰাতিপুৱা ডেইলি ৰুটিনটো দেখুৱাৰ আগত আকৌ এবাৰ মই আপোনালোকক কৈছোঁ যে যোনসকলে মোৰ চেনেলটো চাই আছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব, লগতে বেল আইকনটো দবাই দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু সিমানে আৰু, বাই।